हेलो स्टूडेंट्स आज क्लास আমি পড়িম কোশ্চেন নাম্বার 9 তো সো কোশ্চেন নাম্বার 9 তো আমার হাতত আছে যে ত্রিভুজ ABC এর বি কোণ সমকোণ আমার কি আছে ABC এটা ত্রিভুজ আছে আৰু এই ত্রিভুজটোৰ বি কোণটো আমাৰ কি হ'ব সমকোণ অৰ্থাৎ 90 ডিগ্ৰী হ'ব আৰু কি দিয়া আছে যদি tan A is equal 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা তলৰ মানবিলাক মানে এই দুটা মান আমাক উলিয়াব লাগে সো তাৰ কাৰণে তোমাক দিয়া আছে কি যে ABC কি দিয়া আছে মানে এটা ত্রিভুজ দিয়া আছে তার কারণে তুমি ত্রিভুজটা আঁকিলোৱা কত হল কি ত্রিভুজ আঁকিবা যেহেতু কোৱা আছে কি বি কোণ সমকোণ হনে নাই গতিকে আমাৰ সমকোণী ত্রিভুজ আঁকিব লাগিব আৰু ত্ৰিকোণমিতিক চেপ্টাৰত আমাৰ অকল সমকোণী ত্রিভুজই আঁকিব লাগে হল সমকোণী ত্রিভুজ মানে কি এটা কোণ আমাৰ 90 ডিগ্ৰী হ'ব লাগে অৰ্থাৎ 90 ডিগ্ৰী হ'ব লাগে সমকোণ হ'ব লাগে ইয়াতে সো আমাৰ কোৱা আছে কি বি কোণটো সমকোণ আমাৰ সমকোণ কোণটো আছে ইয়াত এইটো হনে নাই গতিকে এই কোণটোৰ নাম দিছে কি আমাৰ বি আৰু tan এর ভ্যালুটো দিয়া আছে আচ্ছা তার পিছত তুমি এক কাম কৰি দিয়া ত্রিভুজটোৰ নাম দি দিয়া যেহেতু তো বি আমাৰ নাম পাই গল গতিকে এটো এ দিয়া বি সি হল ত্রিভুজটোৰ নাম কি হল এ বি সি তোমার বি টো কিন্তু ইয়াতে দিবই লাগিব তো মাস্ট বি কারণ কি কারণ বি কোণটো আমাৰ সমকোণ বুলি কোৱা আছে গতিকে সমকোণ যি ঠাইত আছে সেই ঠাইত আমাৰ বি দিব লাগিব আৰু কি দিয়া আছে সোৱা tan এর ভ্যালুটো দিয়া আছে tan এর ভ্যালু কিমান দিয়া আছে 1/√3 দিয়া আছে সো যিখিনি বস্তু দিয়া আছে এইখিনি তুমি গিভেন বুলি লিখবা গিভেন দিয়া আছে কি ত্রিভুজ ABC এর বি কোণ সমকোণ এখানে দিয়া আছে আৰু কি দিয়া আছে আৰু tan A is equal to 1/√3 হনে নাই এটো ভ্যালু দিয়া আছে আমাৰ ওলাব লাগে কি sin A cos A plus cos A sin C এর মান উলিয়াব লাগে সো তার কারণে আমাৰ কি কৰিব লাগিব এই সমকোণী ত্রিভুজটোৰ প্ৰথমত এই বাহু তিনিটা আমাৰ ওলাব লাগিব বাহু তিনিটা ওলালে হে আমি কি কৰিব পাৰিম এই মানবিলাক আমি নিৰ্ণয় কৰিব পাৰিম সো আমাৰ প্ৰথম কাম কি হ'ব বাহু কেইটা উলিওৱা সো বাহু কেইটা আমি কেনেকৈ উলিয়াম যেহেতু আমাৰ tan A অৰ্থাৎ এটা অনুপাত আমাৰ দিয়া আছে গতিকে এই অনুপাতৰ সহায় লৈ পিন আমাৰ কি কৰিব লাগিব বাহু তিনিটা ওলাব লাগিব সো ইয়াতে যেহেতু আমাৰ কি আছে tan A আছে এঙ্গেলটো কি আছে আমাৰ A কত আছে সোৱা ইয়াতে আছে হনে নাই ইয়াতে আছে গতিকে এর লগত কোনটো বাহু লাগি আছে AB অর্থাৎ এটো কি হবে ভূমি বুঝি পালা আৰু এটো হল আমাৰ 90 ডিগ্ৰী হনে নাই সমকোণৰ বিপৰীত ফালে কোনটো বাহু আছে বিপৰীত ফালে মানে সন্মুখত কি আছে আমাৰ AC তেনেহলে এটো কি হ'ব আমাৰ কৰ্ণ হল 90 ডিগ্ৰীৰ অপোজিটত যেটো বাহু থাকিব হেটো সদায় কি হয় কৰ্ণ হৈ যায় এটো ভূমি কি কাৰণে হল কাৰণ এঙ্গেল A তো লাগি আছে tan ৰ লগত গতিকে আমাৰ A যেটো বাহুৰ লগত লাগি থাকিব হেটো কি ধৰিব লাগিব ভূমি আৰু এই এঙ্গেলৰ বিপৰীত ফালে যেটো বাহু থাকিব হেটো কি হ'ব আমাৰ লম্ব বিপৰীত মানে এই সন্মুখত যেটো থাকিব সন্মুখত কি আছে আমাৰ BC গতিকে এটো কি হ'ব আমাৰ লম্ব এটো মনত ৰাখিবা যে সূক্ষ্মকোণটো যেটো বাহুৰ লগত লাগি থাকিব হেটো সদায় ভূমি আৰু সূক্ষ্মকোণৰ সন্মুখত যেটো বাহু থাকিব হেটো সদায় লম্ব যেহেতু সূক্ষ্মকোণটো আমাৰ কি আছে এবাৰ A আছে গতিকে এইটো আমাৰ সূক্ষ্মকোণ ধৰিব লাগিব অৰ্থাৎ A ৰচৰৰ বাহুটো কি হ'ব ভূমি হ'ব এতিয়া tan মানে কি আছিল সো tan থিটা মানে এইখিনি তোমাৰ জানিব লাগিব এইখিনি বস্তু আমি প্ৰথম ভিডিওতে আমি আলোচনা কৰি দিছো গতিকে ইয়াত আৰু বাকি এইবিলাক নকও তোমালোকে আগৰ ভিডিওটো চাই লবা ইয়াতে tan থিটা মানে কি গাইছিলো tan থিটা মানে আছিল কি আমাৰ লম্ব বাই ভূমি লম্ব ডিভাইডেড বাই ভূমি আচ্ছা লম্ব ডিভাইডেড বাই ভূমি লম্ব মানে কি আছে আমাৰ BC হনে নাই অর্থাৎ BC বাই কি হ'ব ভূমি ভূমি কি আছে আমাৰ AB এইখিনি বস্তু কি কৰা হৈছে আমাৰ যে যেহেতু আমাৰ লম্ব বাই ভূমি লম্ব মানে আমাৰ BC আৰু ভূমি মানে আমাৰ AB অৰ্থাৎ BC বাই AB হৈ যাব is equal দিয়া আছে কি 1/√3 এতিয়া সো 1/√3 যেহেতু কি আমাৰ অনুপাত এটা ৰেশিও হয় গতিকে এইটো ইকুৱেল কিবা এটা ধৰিব লাগে হনে নাই রেগুলার ভিডিও জনে চাই আছে গম পাবাই সাগে কি কৰিব লাগে k is equal let বুলি লিখিব লাগে k নাইবা x কিবা এটা ধৰিলেই হল এতিয়া তুমি ইয়াৰ পৰা BC এর মানটো কৈ দিব পাৰিবা BC is equal কি হ'ব BC তো ওপৰত আছিল ওপৰত আমাৰ মান কিমান আছে 1 অৰ্থাৎ 1
লগত কি থাকিব কে তোমালোকে নিশ্চয় জানা আগত 1 বিলাক দিব নালাগে আৰু দিলেও কোনো কথা নাই অংক শুদ্ধই হ'ব হল 1k মানে কি হ'ব আমাৰ ডাইৰেক্ট কে তাৰ পিছত ab ৰ ভ্যালুটো কি হ'ব ab যেটো তলত আছে গতিকে আমাৰ তলত কিমান আছে √3 লগত কি থাকিব এটা k হল bc আৰু ab পাই গলো bc মানে কি পালো আমি bc ৰ ভ্যালু পালো k মানে 1k আৰু ab ৰ ভ্যালু কি পালো আমি √3k হল k তো কিন্তু বাহিৰত থাকিব এতিয়া তুমি এটা অৱস্থা লক্ষ্য কৰা ইয়াত ভূমি পালা লম্ব পালা কিন্তু কৰ্ণটো এতিয়ালৈকে পোৱা নাই গতিকে এতিয়া আমাৰ কাম কি হ'ব কৰ্ণটো উলোৱা সো কৰ্ণ আমি কেনেকৈ উলিয়াব পাৰিম যে যেহেতু আমাৰ এটো এটা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ আমি দুটা বাহু অলৰেডি পাই গলো গতিকে অন্য বাহুটো আমি ইজিলি উলাব পাৰিম কি ব্যৱহাৰ কৰি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি হয়নে নাই গতিকে আমি পাইথাগোৰাছৰ সূত্ৰটো আমি ব্যৱহাৰ কৰি দিম কি লিখিবা যে এটাকে সমকোণী ত্রিভুজ ABC ৰ পৰা ABC ত আমি কি কৰি দিম পাইথাগোৰাছ এপ্লাই কৰি দিম পাইথাগোৰাছৰ সূত্ৰ কি আছিল কৰ্ণ স্কয়াৰ ইজ ইকুৱেল ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ কৰ্ণ স্কয়াৰ অৰ্থাৎ AC স্কয়াৰ ইজ ইকুৱেল ভূমি স্কয়াৰ মানে AB স্কয়ার প্লাস লম্ব স্কয়ার মানে BC স্কয়ার এটার নামে কি পাইথাগোরাসৰ সূত্ৰ বা উপপাদ্য AC ৰ মান আমাৰ আছে নেকি নাই গতিকে AC তো তুমি AC লিখি দিয়া ইজ ইকুৱেল AB ৰ ভ্যালু কি আছে আমাৰ AB মানে √3k হোল স্কয়ার কৰিব লাগিব হনে নাই কাৰণ আমাৰ AB ৰ ওপৰত কি আছিল স্কয়ার আছিল প্লাস BC মানে কি আছে আমাৰ k উপৰত দিব লাগিব কি স্কয়ার কারণ BC ৰ উপৰত স্কয়ার আছিল তোমালোকে এটো ব্র্যাকেট দিলেও হ'ব নিদিলেও হ'ব কিন্তু এটো দিব লাগিব AC স্কয়ার ইজ ইকুৱেল ইয়াতে সোয়া স্কয়াৰৰ লগত ৰুটটো গুচি যায় আমাৰ হলে নাই গতিকে থাকিব কি আমাৰ অকল 3 থাকি যাব আৰু k ৰ উপৰত আমাৰ স্কয়ার কৰি দিব লাগিব গতিকে কি হ'ব আমাৰ 3k স্কয়ার হোল স্কয়াৰৰ মিনিং কি √3 ৰ উপৰত স্কয়ার k ৰ উপৰত আমাৰ কি আছে স্কয়ার আছে √3 ৰ উপৰত স্কয়ার থাকিলে কি হৈ যাব আমাৰ এটো স্কয়াৰৰ লগত ৰুটটো গুচি যাব আৰু k ৰ উপৰত যেটো স্কয়ার থাকিব হেটো k ৰ উপৰতে দিবই লাগিব প্লাস k স্কয়ার তো কি আছে আমাৰ k স্কয়ার লিখি দিয়া বাকি খিনি মই উপৰত লিখি দি আছো এইখিনি মোহাৰি দিলো এতিয়া সো আমি কি লিখিব পাৰিম যে AC স্কয়ার ইজ ইকুৱেল ইয়াতে আমাৰ কেইটা k স্কয়ার আছে তিনিটা ইয়াতে কেইটা আছে আমাৰ এটা গতিকে তিনিটা আৰু এটা গোটেইখিনি যোগ কৰি দিলে কিমান হ'ব আমাৰ 4k স্কয়ার তাৰ মানে তিনিটা আৰু এটা যোগ কৰিলে চাৰিটা হৈ যাব হল এতিয়া সো AC স্কয়াৰৰ ভ্যালু পালো গতিকে আমাৰ AC টো কি হ'ব আমাৰ AC ৰ মান হে লাগে গতিকে AC কি হ'ব আমাৰ √4k স্কয়ার হৈ যাব কাৰণ কি কাৰণ এই পিনে আগতে আমাৰ স্কয়ার আছিল স্কয়ারটো উঠাই দি পিনে তোমাৰ কি কৰিব লাগিব √over দিব লাগিব একেবাৰে সিম্পল কথা আগতে স্কয়ার আছিল স্কয়ার তুমি দিয়া নাই গতিকে √over দিব লাগিব এটো নিয়ম তাৰ পিছত AC ইজ ইকুৱেল 4 ৰ বৰ্গমূল আমাৰ কিমান 2 তাৰ মানে 2 ৰ 2 গুণ আমি 4 বুলি ক'ব পাৰো হয়নে নাই দুটা 2 মিলি এটা বাহিৰত আহিব আৰু এই স্কয়াৰ লগত ৰুট গুচি যাব গতিকে কি থাকিব k হল 2k AC ৰ ভ্যালু কি পাম আমি 2k হল 2k AC ৰ ভ্যালু 2k এতিয়া সোয়া আমি AC টো পাই গলো গোটেইখিনি বাহু আমি পাই গলো তিনিটা বাহু পাই গলো মানে আমি বাকি এইবিলাক কোনো কথাই নাই এইবিলাক আমি ইজিলি ওলাই দিব পাৰিম তোমাৰ প্ৰথমত কি কৰিব লাগে এই ত্ৰিভুজৰ তিনিটা বাহু ওলাব লাগে হল তাৰ পিছত বাকি কি দিয়া আছে এইবিলাক কোনো মেটাৰ নহয় এইবিলাক তুমি ইজিলি কৰিব পাৰিবা এতিয়া এক নম্বৰটো সলিউশন কৰা এক নম্বৰত কি আছিল আমাৰ যে sin a cos a এটো প্লাস cos a sin c এটো নাও বুলি লিখিব পাৰা এতিয়া ইয়াতে এটা বস্তু লক্ষ্য কৰিবা sin a sin a
এঙ্গেল কি আছে আমাৰ এ আছে, এঙ্গেল কি আছে আমাৰ এ আছে, এ কত আছে আমাৰ ইয়াতে আছে, গতিকে এটো কোনটো বাহুৰ লগত লাগি আছে এটোৰ লগত, গতিকে এটো আমাৰ কি হ'ব ভূমি হ'ব আৰু এটো অটোমেটিক লম্ব হৈ যাব, তাৰ মানে এই ক্ষেত্ৰত এটো ভূমি এটো লম্ব। এতিয়া সাইন মানে কি আছিল, সাইনৰ অনুপাতটো কি আছিল লক, অৰ্থাৎ লম্ব বাই কৰ্ণ, লম্ব বাই কৰ্ণ, লম্বটো কি হ'ব আমাৰ বিসি হলে নাই, লম্ব কি হ'ব আমাৰ বিসি বাই কি হ'ব কৰ্ণ, কৰ্ণ কি আছে আমাৰ এসি, ইয়াতে একো নাই মানে ইনটু কিন্তু এটা আছে হল। তাৰ পিছত আছে কি cos a, cos a মানে কি লিখিব পাৰিম এটো, ইয়াতে তো শুদ্ধ আছে না sin a cos c আছিল এটো, সৰি এটো sin a cos c আছিল, তাৰ পিছত cos a sin c, cos a cos c minus sin a sin c, এটো তোমালোকৰ cos c আছিল হল cos c। এতিয়া চোৱা cosৰ লগত এঙ্গেলটো কি লাগি আছে c লাগি আছে, গতিকে c এঙ্গেল কত আছে, c এঙ্গেল ইয়াতে আছে, গতিকে এইবাৰ c এঙ্গেলটো যিটো বাহুৰ লগত লাগি আছে এটো কি হ'ব ভূমি, তাৰ মানে এইবাৰ এইটো কি হ'ব ভূমি হ'ব, এটো আৰু লম্ব নাই তেনেহলে এইটো কি হৈ যাব লম্ব হৈ যাব হল। তাৰ মানে ভূমি আৰু লম্বটো আমাৰ কি হয় পৰিৱৰ্তন হয়, চেঞ্জ হয়, কাৰ ওপৰত নিৰ্ভৰ কৰে এই তোমাৰ কোণটোৰ ওপৰত নিৰ্ভৰ কৰে, সাইন কসৰ লগত যিটো এঙ্গেল লাগি থাকিব তাৰ ওচৰত নাইবা তাৰ লগত যিটো বাহু লাগি থাকিব হেতু সদায় ভূমি, সি লাগি আছে গতিকে সি কাৰ লগত লাগি আছে এটোৰ লগত, গতিকে এটো ভূমি হল, এটো ভূমি, বিসি তো কই ভূমি আৰু এবি তো কি আমাৰ লম্ব, গতিকে আমি কি লিখিব পাৰিম cos মানে কি আছিল, cos মানে হল ভূমি বাই কৰ্ণ, ভূমি বাই কৰ্ণ, ভূমি মানে কি বিসি বাই কৰ্ণ মানে এসি হল, প্লাস প্লাস আছে প্লাস দি দিয়া cos, cos a এঙ্গেল কি আছে এটো কিন্তু চাব লাগিব, cos a এবাৰ আছে এইটো a হনে নাই, গতিকে এবাৰ এঙ্গেল a লাগি আছে মানে এটো কি হ'ব ভূমি হ'ব, একেবাৰে সহজ এটো কি হ'ব ভূমি হ'ব, এটো তেনেহলে লম্ব হৈ যাব হল, এটো ভূমি। সো cos মানে কি আছিল, cos মানে ভূমি বাই কৰ্ণ, ভূমি বাই কৰ্ণ, ভূমি মানে কি ab বাই কৰ্ণ মানে কি ac ইনটু ইয়াতে একো নাই মানে কি ইনটু এটা আছে ডট আছে sin c, এইবাৰ এঙ্গেল কি লাগি আছে আমাৰ c, c কত আছে এটো ভূমি ধৰি দিয়া এটো c, গতিকে এটো কি হ'ব আমাৰ ভূমি হ'ব হল, c ৰ ওচৰত ভূমি, এটো তেনেহলে লম্ব হৈ যাব হয়নে নাই, এটা ভূমি হলে আনটো লম্ব হবই লাগিব, গতিকে sin মানে কি আছিল লক, অৰ্থাৎ লম্ব বাই কৰ্ণ, লম্ব বাই কৰ্ণ অৰ্থাৎ ab বাই ac হল, ab বাই ac। এটা তুমি এক কাম কৰা ভ্যালুখিনি ইয়াতে বহুৱাই দিয়া, bc ৰ ভ্যালু কি আছিল, bc ৰ ভ্যালু আছিল কি আমাৰ k হল, bc কি আছিল k আছিল, ac ৰ মান কি আছিল 2k, 2k ইনটু bc ৰ ভ্যালু k, ac ৰ ভ্যালু 2k হল 2k প্লাস, তাৰ পিছত চোৱা ab ৰ ভ্যালু কি আছিল, ab ৰ ভ্যালু আছিল আমাৰ √3k, ac ৰ ভ্যালু কি আছিল আমাৰ ac মানে 2k হল, তাৰ পিছত ইনটু আছে ইনটু দি দিয়া ab, ab ৰ ভ্যালু কি আছিল √3k ডিভাইডেড বাই ac, ac মানে কি আছিল 2k, তোমালোকে অকল মানখিনি চাই চাই বহুৱাই দিবা হৈ যাব, ইয়াতে সব ওপৰত k তলত k গুছি যাব, k গুছি যাব, এটো গুছি যাব হল, ওপৰত আৰু তলত একে বস্তু আছে গুছি যাব। এতিয়া এটো কি লিখিব পাৰিবা, ওপৰত ছয় একো নাই মানে কি আছে আমাৰ 1 আছে, 2 আৰু 2 পূৰণ হৈ আছে গতিকে 4 হ'ব, মনত থাকিবা পূৰণৰ ক্ষেত্ৰত কি হয় তলৰটো দি তলৰটো, ওপৰটো দি ওপৰটো, ওপৰত একো নাই মানে কি আছে আমাৰ 1 আছে, তলত এই 2 আৰু 2 পূৰণ কৰিলে 4, কি আমাৰ গুছি গৈছে কি আৰু নাই হল, প্লাস তাৰ পিছত ছয় ইয়াতে কি হ'ব ওপৰত √3 আৰু এটা √3, দুটা √3 পূৰণ কৰিলে কি হ'ব আমাৰ √3 হোল স্কয়ার হ'ব, নাইবা √9 লিখিলেও হ'ব, ডিভাইডেড বাই 2 ইনটু 2 মানে কি হ'ব আমাৰ 4 হ'ব হল, √3 দুটা আছে নহয়, গতিকে √3 দুটা মানে কি ওপৰত পাৱাৰ 2 দিব লাগিব অৰ্থাৎ স্কয়ার দিব লাগিব। তাৰ পিছত বাকি প্ৰায় হৈ গৈছে, এইখিনি আমি ইয়াতে লিখিছো হল,
ইয়াতে আমি কি লিখিব পাৰিম 1/4 প্লাস স্কয়াৰৰ লগত ৰুটটো আমাৰ গুচি যায় এই স্কয়াৰৰ লগত ৰুটটো আমাৰ ক্যান্সেল যাব এটো এটা নিয়ম যে স্কয়াৰৰ লগত ৰুট সদায় গুচি যায় গতিকে ওপৰত থাকিব কি আমাৰ 3 তলত কি আছে আমাৰ 4 আছে 4 লিখি দিয়া ইয়াতে সয় এলসিয়াম লব পাৰিম আমি 4 4 যেহেতু একই বস্তু আছে গতিকে এলসিয়াম আমাৰ 4 হ'ব তাৰ মানে দুটা মিলি এটা লিখিব লাগিব ওপৰত থাকিব কি 1 প্লাস 3 হল 1 আৰু 3 যোগ কৰিলে 4 ডিভাইডেড বাই 4 4 4 আমাৰ ক্যান্সেল যাব গতিকে আমাৰ आंसर কি ওলাব 1 গতিকে এক নাম্বাৰটোৰ সলিউশন আমাৰ কি ওলাব 1 ওলাব একেদৰে আমাৰ 2 নাম্বাৰটো এতিয়া কৰিব লাগিব সোয়া এইখিনি লিখিলা ইয়াৰ পিছত মই 2 নাম্বাৰটো কৰি দি আছো 2 নাম্বাৰ কি আছে আমাৰ cos a cos c ইয়াতে কিন্তু এটা ডট আছে মানে ইনটু আছে cos c হল মাইনাস sin a sin c হল এইখিনি দিয়া আছে সো cos এঙ্গেল কি লাগি আছে a লাগি আছে a কত আছে ইয়াতে আছে গতিকে এটো কি হ'ব ভূমি এটো ভূমি হলে এটো কি হ'ব লম্ব হ'ব হল ভূমি আৰু লম্ব কিন্তু সদায় পরিবর্তনশীল হল পরিবর্তন হৈ আছে সো cos মানে কি আছিল cos মানে কি আছিল ভূমি বাই কর্ণ ভূমি মানে ab হল ab বাই ভূমি বাই কর্ণ মানে ac হল ইনটু cos c এঙ্গেল কি লাগি আছে c c কত আছে ইয়াত গতিকে এইটো কি হ'ব এবাৰ ভূমি যেটো লাগি থাকিব যাৰ লগত হেতু কি হ'ব ভূমি এটো তেনহলে লম্ব হল এবিলাক তোমালোকে পৰীক্ষাত ইমান বাৰে বাৰে লিখিব নালাগে তোমালোকে বস্তুটো চাই কম পাব লাগিব যে এটো এবাৰ ভূমি হ'ব এটো এবাৰ লম্ব হ'ব মই তোমালোকক বুজোৱাৰ কাৰণে বাৰে বাৰে মুহাৰি দিছো আৰু লিখি আছো সো ইয়াতে সোয়া cos cos মানে কি আছিল সোয়া ভূমি বাই কর্ণ ভূমি কি আছে আমাৰ bc ভূমি বাই কর্ণ অর্থাৎ ac হল ভূমি বাই কর্ণ হনে নাই bc বাই ac মাজত মাইনাস আছে মাইনাস দি দিয়া sin a এঙ্গেল কি লাগি আছে a লাগি আছে গতিকে a কত আছে ইয়াতে আছে গতিকে এবারে এইটো ভূমি এইটো তেনে হলো লম্ব হল সো sin মানে কি আছে লক অর্থাৎ লম্ব বাই কর্ণ অর্থাৎ bc বাই ac হল লম্ব বাই কর্ণ ইনটু sin c এঙ্গেল এবাৰ কি আছে আমাৰ c আছে c কত আছে ইয়াতে আছে গতিকে এবাৰ এইটো ভূমি হল এটো কি হ'ব তেনহলে লম্ব সো sin মানে কি আছিল সোয়া লক লম্ব বাই কর্ণ লম্ব মানে কি আছে আমাৰ ab কর্ণ মানে কি আছে আমাৰ ac হল একেদৰে ভ্যালু খিনি ইয়াত পুট কৰি দিয়া ab এর মান কি আছে সোয়া ab এর মান আমাৰ √3k divided by ac মানে কি আছে 2k ইনটু আছে ইনটু দি দিয়া bc এর মান কি আছে k তার পিছত ac এর মান কি আছে 2k মাইনাস আছে মাইনাস দি দিয়া তার পিছত bc এর মান কি আছে bc এর মান আছে k ac এর মান কি আছে 2k ইনটু আছে ইনটু দিয়া ab এর মান কি আছে √3k divided by ac এর মান কি আছে 2k গোটেইখিনি কি আমাৰ গুছি যাব k তলত উপৰত তলত গুছি যাব k আৰু না থাকে আমাৰ ইয়াতে সোয়া উপৰত থাকিব কি আমাৰ √3 তলত থাকিব কি 2 * 2 মানে 4 এই 2 আৰু 2 পূৰণ কৰিব লাগিব তলত উপৰত আমাৰ অকল √3 আছে বাকি গিলাটো ক্যান্সেল হৈ গল হনে নাই মাইনাস উপৰত সোয়া কি আছে অকল আমাৰ √3 আছে ডিভাইডেড বাই 2 * 2 মানে কি হ'ব 4 হ'ব হল 2 * 2 মানে 4 ইয়াতে তোমালোকে এটা বস্তু লক্ষ্য কৰা যদি এটো বস্তু ভালদৰে ইয়াৰ পৰা ধৰিব পাৰা তেনহলে তোমাৰ বাকিখিনি আৰু কৰিব নালাগে ইয়াতে √3/4 - √3/4 একেই বস্তু আছে একেই বস্তুৰ পৰা একেই বস্তু মাইনাস কৰিলে আমাৰ কি হ'ব লাভ আমাৰ 0 ওলাই যাব কি কাৰণে কাৰণ এই যে তুমি যদি 2 - 2 কৰা आंसर 0 ওলাব 3 - 3 কৰিলে आंसर 0 ওলাব 100 - 100 কৰিলে आंसर
0 ওলাব তার মানে কি একই বস্তুৰ পৰা একই বস্তু বিয়োগ কৰিলে आंसर সদায় 0 ওলায় তার মানে সেম বস্তুৰ পৰা সেম বস্তু বিয়োগ কৰিলে 0 ওলায় ইয়াতে তো আমাৰ সেম বস্তু আছে √3/4 ই আছে বিয়োগ কৰিছো গতিকে आंसर 0 ওলাব গতিকে 2 নম্বৰ সলিউশন আমাৰ এইখিনি হল সো কোশ্চেন নম্বৰ 9 ৰ গোটেইখিনি সলিউশন আমাৰ হৈ গল সো আজিলৈ ভিডিওটো ইমানেই ভিডিও বিলাক ভাল লাগিলে লাইক কৰিবা আৰু কমেন্ট বক্সত জনাবা যে বুজি পোৱা নাই আৰু যদি কোনোবাই চেনেলত প্ৰথমবাৰৰ বাবে আহিছা তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকে নটিফিকেশন এটা পাই যাও সো আজিলৈ থ্যাংক ইউ